বিভিন্ন কামত শিক্ষাকে আদি সকিয়নি দিব বিচাৰিছোঁ যে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি সুদক্ষ এজন নাগৰিক হোৱাৰ সপোন দেখি আছে আৰু এই আজিকালি বহুত লাইন ওলাইছে খালি যে ডক্টৰে হ'ব লাগে to speak a few lines advising 6-7 শতাংশ নম্বৰ লৈ এই অঞ্চললৈ গৌৰৱ কৰিব পাৰিছোঁ। কৃতি ছাত্ৰ সোহানা আফৰোজ সকলোৱে হাত চাপৰি দিব। ধ্যানক সাহা 84.83 খাৰুপেটীয়া বৃহত্তৰ অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক খাৰুপেটীয়া টাউন আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'লে তাতে ছাত্ৰ ছাত্ৰীসকলক লগ পাই আমি যথেষ্ট আনন্দিত কাৰণ বহুত প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰী ওলাইছে আৰু তেওঁলোকে সপোন দেখে তেওঁলোকে যিহেতু নিজৰ জীৱনটোক ভাল পায় গাৰ্জেনে যথেষ্ট কষ্ট কৰি তেওঁলোকক লিখা পঢ়া কৰাইছে আৰু আমি ভাবোঁ যে অনাগত দিনত তেওঁলোকে দেশ আৰু জাতিৰ হকে কাম কৰিব আৰু নিজৰ মাটিৰ যিটো মানে গুণ সেই গুণটো যাতে তেওঁলোকৰ গাত থাকে আৰু অনাগত দিনত তেওঁলোকে শিক্ষাৰ যি মানৱ সম্পদ গঢ়াৰ যিটো লক্ষ্য সেই লক্ষ্য আগত ৰাখিয়ে তেওঁলোকে সমাজত যি অসামাজিক কাৰ্যকলাপ আছে তাৰ পৰা আমি তেওঁলোকক আঁতৰি থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। আপোনালোকে জানেই যে বিশেষকৈ আজিকালি নৱপ্ৰজন্মৰ মাজত মোবাইলৰ যি মানে ব্যৱহাৰ মানে বেয়া দিশবিলাক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিখৰ গুটকা ধপাত জাতীয় যিখিনি সামগ্ৰী সেৱন কৰাৰ যিটো প্ৰৱণতা বৃদ্ধি পাইছে তাৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। একেলগে গাৰ্জেনসকলক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালী যোনখন বিদ্যালয়ত ভৰ্তি কৰাব অন্ততঃ তেওঁলোকে যাতে এটা খবৰ ৰাখে। আমি বহুত দেখা পাওঁ বহুত গাৰ্জেনে নিজৰ ল'ৰা ছোৱালীক য'ত এডমিশ্যন দিয়ে তাত খবৰ নাৰাখে বা তেওঁলোকৰ প্ৰতিটো মুহূৰ্তত যিখিনি নিত্য যিবিলাক অসুবিধা আহে এই অসুবিধাখিনি সমস্যা সমাধানৰ ক্ষেত্ৰতো তেওঁলোকে আগ্ৰহী নহয়। আমি ভাবোঁ যে ছাত্ৰ সংগঠন হিচাপে আমি তেওঁলোককো আহ্বান জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে আহিবলগীয়া যি সমস্যা আছে এই সমস্যাসমূহ আমাক যদি অৱগত কৰা আমি সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিম আৰু আপোনালোকৰ জৰিয়তে এটাই আহ্বান জনাওঁ যে আমাৰ যিসমূহ বিদ্যালয় মহাবিদ্যালয় তাতে ৰেকিঙৰ যিটো প্ৰভাৱ থাকে বহু ছাত্ৰ ছাত্ৰীয়ে আমাক অভিযোগ কৰে যে অমুক বিদ্যালয়ত বা অমুক হোষ্টেলত এডমিশ্যন নল'ম কাৰণ তাতে ৰেকিঙৰ প্ৰভাৱ থাকে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে এই ক্ষেত্ৰত তেখেতসকলে যাতে এটা কঠোৰ নিৰ্দেশনা দিয়ে যাতে অন্ততঃ বিশ্ববিদ্যালয় মহাবিদ্যালয় বা হোষ্টেলসমূহত যাতে ৰেকিঙৰ যিটো প্ৰভাৱ তাৰ পৰা যাতে মুক্ত কৰিব পাৰে। আমচু কেন্দ্ৰীয় সমিতি কঠোৰ নিৰ্দেশ ক্ৰমে দৰং জিলা সমিতি উদ্যোগত আজি খাৰুপেটীয়া নগৰ আঞ্চলিক সমিতিয়ে দৰং জিলাৰ আছাম ক্লাবত প্ৰায় হৈ যোৱা সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক আজি তেওঁলোকে সম্বৰ্ধনা মাতিছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমচু কেন্দ্ৰীয় সমিতিৰ কেইবাজন বিষয়ববীয়া উপস্থিত আছিলে আৰু স্থানীয়ভাৱে বহুকেইজন শিক্ষাগুৰু আছে আমচু প্ৰাক্তন জিলা পৰ্যায়ৰ নেতাসকলো আছিলে আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমচুৱে এই কথাটো স্পষ্ট কৈছিলোঁ যে সম্বৰ্ধনা দিয়াৰ আমাৰ লক্ষ্য উদ্দেশ্য অলপ বেলেগ যে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে জাষ্ট অধ্যয়ন কৰিছে তেওঁলোকে একমাত্ৰ মাৰ্কশ্বিটখনৰ কাৰণেহে এই মাৰ্কশ্বিটখনৰ কাৰণে যে নহয় তেওঁলোকে যে জ্ঞান আহৰণ কৰিব লাগিব তেওঁলোকে যে আজি উঠি অহা প্ৰজন্মৰ শৈক্ষিকভাৱে তেওঁলোকে উত্তৰণ কৰি পেলাই সমাজখনলৈ কিছু পৰিৱৰ্তন কৰিব লাগিব এই সমস্ত কথাবিলাক তেওঁলোকক বুজোৱাটো অত্যন্ত এটা প্ৰয়োজন আছে। হয়, আমি আঞ্চলিক সমিতি বিভিন্ন কৰ্মকৰ্তাৰ জৰিয়তে আমি খাৰুপেটীয়াত আৰু খাৰুপেটীয়া নিকটৱৰ্তী যিবিলাক বিদ্যালয় আছে চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহৰ পৰা আমি লিষ্টসমূহ কালেকশ্যন কৰাত আমাৰ ইতিমধ্যে 192জন ছাত্ৰ ছাত্ৰী আমি ষ্টাৰৰ পৰা আৰম্ভ কৰি ষ্টাৰ এবভ ছাত্ৰ ছাত্ৰী আমি সম্বৰ্ধনা জনাবলৈ আমি ইতিমধ্যে প্ৰস্তুত হৈছোঁ। আঞ্চলিক সমিতিয়ে আনুষ্ঠানিকভাৱে আজি সভাখন অনুষ্ঠিত কৰিছোঁ। গতিকে এই সভাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে আঞ্চলিক সমিতিৰ তৰফৰ পৰা এটা বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকে এই বৰ্ষ 2024 বৰ্ষ যি এটা ভাল ফলাফল আমাক দেখুৱাইছে আমি খাৰুপেটীয়া নগৰ আঞ্চলিক আমচুৱে অতিকে সুখী হৈছোঁ আনন্দিত হৈছোঁ। আগন্তুক দিনত যাতে আপোনালোকে ইয়াতকৈ ভাল ফলাফল আমাৰ খাৰুপেটীয়াত আনিব পাৰে গোটেই অসমৰ ভিতৰত যাতে আপোনালোকে স্থানপ্ৰাপ্ত হ'ব পাৰে এই আশা আমি খাৰুপেটীয়া নগৰ আঞ্চলিক আমচুৱে সদায় কৰিছোঁ আৰু এই চেগতে আমি ক'ব বিচাৰোঁ যে খাৰুপেটীয়াৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহ বহু উন্নত হৈছে আৰু এই ক্ষেত্ৰত
আৰু এটা কথা ক'বলগীয়া আছে যে উন্নতৰ দিশতে কিছুমান ব্যক্তিগত বিদ্যালয় আছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় তেওঁলোকৰ যি হেমাহি এইটো এই সভাৰ জৰিয়তে তেওঁলোকক সকীয়াই দিছোঁ তেওঁলোকে যাতে পৰৱৰ্তী যিটো 2025 বৰ্ষৰ যিটো ফলাফল এই ফলাফল যাতে এনেকুৱা হ'ব নালাগে আৰু এই আমাৰ আশা কৰোঁ তেওঁলোকে দেখাৰ পিছত নিশ্চয় গম পাব কাক কৈছোঁ গতিকে এনেকুৱা ধৰণৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ ওপৰত যাতে আমাৰ প্ৰশাসনিক বিষয়াসকল ছাৰ তেখেতৰ সুদৃষ্টি থাকিব লাগে এইখিনি আমি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ